জীয়ৰী বোৱাৰীৰ গাত এতিয়া তত নাই। ঢেঁকীৰ চাবে চাবে বিহুনাম গাই কঁকাল ভাঙি নাচিছে। কাৰণ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো আৰু কেইটামান দিন। চাওঁতে চাওঁতে আকৌ পালেহি হেঁপাহৰ ভোগালী বিহুটি। খেতি চপাই অসমীয়া ৰাইজ ব্যস্ত এতিয়া ভোগালী বিহুলৈ। বিহুলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত গাত তত নাই প্ৰতিজন অসমীয়াৰ। ৰাজ্যজুৰি এতিয়া ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখা পোৱা গৈছে। এতিয়া যেন উখল মাখল হৈ পৰিছে প্ৰতিজন অসমীয়াৰ আখল। চলিছে মেজি ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতা। এফালে গাঁৱৰ যুৱকসকলে ভেলাঘৰ মেজি সাজিছে, আনফালে মহিলা যুৱতীসকলে আখলত পিঠা পনা বনাইছে। তাৰ মাজতে আখলত উঠিছে বিহুগীতৰ ৰগৰ। শিৱসাগৰ জিলাৰ নামতিত ঢেঁকীৰ চাবে চাবে বিয়ানাম গাইছে, বিহু গাই কঁকাল ভাঙি নাচিছে জীয়াৰী বোৱাৰীয়ে। ঢেঁকীশালত পিঠাগুৰি খুন্দি পিঠা পনা বনোৱাত ব্যস্ত আইতাসকলো। ঢেঁকীশালত বোৱাৰী জীয়ৰী সকলোৰে যেন গাত আহৰি নাই। পিঠা বনাই আছো আৰু নাৰিকলৰ লস্কৰা বনাইছো, নিমখ দিয়া পিঠা, গুড় দিয়া পিঠা। আমাৰ বিহুৰ কাৰণে এইখিনি প্ৰস্তুত হৈ আছে। তাৰপিছত আৰু চুঙা চাউল পুৰি আছো। আৰু আমি এতিয়া 14 তাৰিখে আমাৰ জানুৱাৰী আহি আছে, বিহু আহি আছে। সেইদিনাখন আমি এতিয়া দিনত ধৰিলে আমি নামঘৰত গাঁৱৰ ৰাইজে ভোজ খাম। তাৰপৰা ৰাতিলৈ আমি সাজসকলক গোটাই থৈছোঁ। পাতি হাঁহ, কোমোৰা, গাহৰি, সেইটো মেইন আৰু গাহৰি লাহেকৈ আমাৰ মেইন ইমানখিনি। সমগ্ৰ ৰাজ্যৰ লগতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া গাঁওসমূহতো চলিছে ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি। গাঁৱৰ বোৱাৰীসকলৰ লগতে আইতাসকল ওলাই আহিছে আৰু সকলোৱে একেলগ হৈ পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি পিঠা পনা বনোৱাত ব্যস্ত হৈ পৰিছে। বৰ্তমান সমাজৰ পৰা হেৰাই যোৱা অসমীয়া পৰম্পৰাৰ এখন ছবি স্পষ্ট হৈ পৰিছে কাজিৰঙাৰ ভোগীবৰহানী গাঁৱত। কেইবাদিনৰ পৰা ভোগালী বিহুৰ কাৰণে আমি সকলো প্ৰস্তুতি হৈ ইয়াতে সকলোখিনি কাম কাজ আমি কৰিয়ে আছোঁ। একেঘৰে সমূহীয়াভাৱে আমি সকলোৱে নিজৰ নিজৰ বস্তু আনি ইয়াতে আমি বনাইছোঁহি। পিঠা, লস্কৰা, গেলুৱা পিঠা, পকা মিঠৈ, জেং পিঠা আমি সকলোখিনি ইয়াতে বনাই আছোঁ। চিৰা খুন্দিছোঁ, চিৰা আকৌ কোমল চাউলো ইয়াতে বহাই কৰি পেলাই আমি নিজৰ কাৰণে বৰা চাউল সকলোখিনি বস্তু ইয়াতে উলিয়াই আমি বিহুৰ কাৰণে সকলোখিনি ইয়াতে প্ৰস্তুতি হৈছোঁ। বৰ্তমান দেখা পোৱা গৈছে যে এই পৰিৱেশটো গ্ৰামাঞ্চলতো নাইকিয়া হৈছে, যে সকলোৱে একেলগ হৈ পেলাই পিঠা পনা পোৰাৰ যি পৰম্পৰা, সেই পৰম্পৰাটো আপোনালোকে পূৰ্বৰ পৰা ৰাখি আহিছে। হয়, আমি এই বস্তুটো আমি পৰম্পৰাভাৱে আমি কৰি আহিছোঁ আৰু আগলৈকেও কৰি থাকিম বুলি আমি সকলোৱে মানে এইটো এটা মানে আৰু আছে আৰু মানে আমাৰ মিলা প্ৰীতি বস্তু আমি গোটেইখিনি একেলগতে প্ৰতি বছৰে কৰিয়ে আহিছোঁ আৰু কৰি থাকিম বুলিয়ে মানে আমি ভাবিছোঁ। আৰু শিৱসাগৰ আৰু কাজিৰঙাৰ পৰা অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ।